পাৰ হৈ যোৱা যদি আপুনি 1 ছেকেণ্ডো ঘূৰাই আনিব পাৰে ন, দেন জীৱনত যিমান সময় নষ্ট কৰিবলগীয়া আছে নষ্ট কৰি দিয়ক। কিন্তু আপুনি যদি 1 ছেকেণ্ডো ঘূৰাই আনিব নোৱাৰে ন, দেন সেই 1 ছেকেণ্ড আপুনি এনেকুৱাকৈ কষ্ট কৰক যাতে আপোনাক কোনেও সফল হোৱাৰ পৰা ৰখাব নোৱাৰে। লাষ্ট 2 মান্থছ আছে তোমালোকৰ পৰীক্ষাৰ কাৰণে। তোমালোকৰ জীৱনত যদি জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময় আছে ন, এই 2 মাহে। এই 2 মাহৰ সমান তোমালোকৰ জীৱনত আৰু গুৰুত্বপূৰ্ণ সময় নাই। কিন্তু এতিয়া তোমালোকৰ কথা, এই গুৰুত্বপূৰ্ণ সময়খিনি তুমি এনেই খেদাই দিয়া নে সঠিক ব্যৱহাৰ কৰা, সেইটো তুমি ডিচাইড কৰিবা। সেইটো তোমাৰ ওপৰত আছে। 2 মাহ মানে হ'ল 60 দিন। তোমালোকৰ ছাবজেক্ট হ'ল 6টা। এটা ছাবজেক্টত কিমান দিনকৈ পৰিল? 10 দিনকৈ। এটা কথা ভাবাচোন, যিটো ছাবজেক্ট পঢ়াব এজন ছাৰৰ গোটেই বছৰটো লাগে, সেই ছাবজেক্টটো তুমি 10 দিনত শেষ কৰিব লাগিব। ভাবি চোৱা এবাৰ। এতিয়া 1 ছেকেণ্ড তোমাৰ কাৰণে কিমান ইম্পৰ্টেণ্ট। এই 1 ছেকেণ্ডে এজন মানুহৰ জীৱন সলাবও পাৰে, এজন মানুহৰ জীৱন ধ্বংসও কৰিব পাৰে। সেইকাৰণে কৈছোঁ, সময় সদব্যৱহাৰ কৰিব শিকা। লাষ্ট 2 মাহ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়খিনি এনেই নষ্ট নকৰিবা। এতিয়া বহুতো মানুহ আহিব, তোমাক যিবোৰে বেয়া পায়, তেওঁলোকে ক'ব এই হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, মেট্ৰিক পৰীক্ষা এইবোৰ ইমান ইম্পৰ্টেণ্ট নহয়। কিন্তু তুমি সেইদিনা এই পৰীক্ষাটোৰ মূল্য বুজিবা যিদিনা তোমাৰ ৰিজাল্ট দিব। তেতিয়া সেইকেইটা মানুহে কি ক'ব তোমাক শুনিবাচোন। এই লাষ্ট 2 মাহ তুমি নিজৰ পৰা 100% দি কষ্ট কৰি চোৱা, যদি ৰিজাল্ট বেয়া হয় ন, তেতিয়া মোক ক'বা। হ'লনে? মোক ক'বা।